বিজেপিয়ে মাটি ঘূৰাই পাব লাগিবই। থলুৱা মানুহক উচ্ছেদ কৰা চৰকাৰ হায় চিঞ্জাৰ ভাঙিব নোৱাৰা চৰকাৰ হায় আইডিয়েল শিল বিহু ভাঙিব নোৱাৰে। আপোনালোকে দেখিব যে থলুৱা মানুহক কৰা আক্ৰমণ আৰু শিল হাকুৰ আন্দোলন যি ধৰণে অসমবাসী ৰাইজৰ মাজত প্ৰভাৱ পৰিল, তেওঁ কৈ থকা জাতি মাটি ভেটিৰ যে মুখাখন খোল খাই পৰিল, উলকি পৰিল, তাৰ প্ৰভাৱ যোৱা নিৰ্বাচনত পোনপটীয়াকৈ পৰিল। আপোনালোকে দেখিব উজনি অসমত বিজেপিয়ে খিলঞ্জীয়া মানুহৰ অধ্যুষিত অঞ্চলত তেওঁলোকৰ ভেটি চপৰা চপৰে খহিল। গতিকে মই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে খিলঞ্জীয়া মানুহক ৰঙা চকু দেখুৱাই খিলঞ্জীয়া মানুহৰ আৰ্তনাদক বুঢ়া আঙুলি দেখুওৱাৰ ফল যিহেতু আপোনালোকে পালে, গতিকে যদি সঁচাকৈ আপুনি খিলঞ্জীয়া মানুহৰ মাজত জীয়াই থাকিব বিচাৰে, যদি উজনি অসমৰ খিলঞ্জীয়া মানুহৰ সমৰ্থন আপোনাক লাগে, তেতিয়াহ'লে প্ৰথম কামটো আপুনি কৰিব লাগিব, শিল হাকু মানুহক মাটিৰ বিনিময়ত মাটি আপুনি প্ৰদান কৰিব লাগিব। আৰু শিল হাকু মানুহৰ সন্মান সহকাৰে আপুনি জনতা ভৱনলৈ মাটি নি এওঁলোকক ক্ষমা বিচাৰি যে আপোনালোকৰ ক্ষেত্ৰত অন্যায় কৰা হ'ল, আপোনালোক আহক, আমি কথা পাতোঁ, আপোনালোকক আমি মাটিৰ বিনিময়ত মাটি দিম। এই কথাটো যদি নকৰে, আপোনাৰ দম্ভ অহংকাৰ 2টা বছৰে গুৱাহাটীৰ মাজমজিয়াত আৰ্তনাদ কৰি থকাৰ পাছতো এই মানুহখিনি মনৰ কথা নুবুজাৰ ফল আজি আপুনি আমাক ক'ব নালাগে, আপুনি নিজে আইনাত এবাৰ মুখখন চাওক। আপোনাৰ দম্ভ অহংকাৰ কেনেকৈ উজনি অসমত খহি পৰিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মানুহ বুৰ্বক নহয়, থলুৱা মানুহৰ নাম লৈ ৰাজনীতি কৰিব আৰু থলুৱা মানুহক নিজৰ ভেটিৰ পৰা উচ্ছেদ কৰিব, উচ্চন কৰিব। তাৰ ফল আগন্তুক পঞ্চায়ত নিৰ্বাচনত যদি বিজেপিক গাঁৱৰ অঞ্চলৰ মানুহে পুলিয়ে পুকাই উঘালিব নালাগে, থলুৱা মানুহক জোকাই লোৱাৰ ফল 2026 চনত যদি আপোনাক ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিব নালাগে, তেতিয়াহ'লে প্ৰথম কামটো কৰক, আপুনি শিল হাকু মানুহৰ মাটিৰ সমস্যা সমাধান কৰক আৰু সংবাদ মাধ্যমৰ জৰিয়তে শিল হাকু মানুহৰ ক্ষেত্ৰত কৰা অন্যায়ৰ এই সমস্যা সমাধান কৰক। তাৰ পাছত আমি আপোনাক ক'ম, হয় আপুনি খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা, হয় আপুনি খিলঞ্জীয়াৰ কাৰণে মাত মাতিছে, অন্যথা 2024 চনৰ নিৰ্বাচনত শিল হাকু মানুহে যি ভূমিকা ল'লে, আগন্তুক নৱেম্বৰ পঞ্চায়ত নিৰ্বাচনত এই ভূমিকা আৰু ভয়াৱহ হ'ব আৰু 26ত এই পৰিণাম ভয়ানক হ'ব।